এই ভেঞ্চাৰ প্ৰতিষ্ঠানসমূহ প্ৰাদেশিকৰণ কৰাক লৈ কেইবাবাৰো আইন সংশোধন কৰা হ'ল, আমি সকলোৱে জানো ছাৰ। কিন্তু অতি শেহতীয়াকৈ 25 চনত যিটো এমেণ্ডমেণ্ট কৰা হ'ল ছাৰ, ইয়াতে অত্যন্ত দুৰ্ভাগ্যজনক কথা ছাৰ। আমি সকলোৱে জানো যে এই ভেঞ্চাৰ প্ৰতিষ্ঠানসমূহ তেওঁলোকে নিজে লিখা পঢ়া কৰি ৰাইজৰ পৰা এইবোৰ জানো, সেইখিনিতো জানে ছাৰ। গতিকে মোৰ কথাটো হ'লেই আমাৰ 25 চনৰ এই এমেণ্ডমেণ্টটো আমি ছাৰ নতুনকৈ আকৌ এবাৰ এমেণ্ডমেণ্ট কৰি, কাৰণ তেওঁলোক দীৰ্ঘদিনৰ অভিজ্ঞতা, এই শিক্ষকসকলৰ দীৰ্ঘদিনৰ অভিজ্ঞতা আছে। গতিকে নৰ্মেল যিখিনি টিচাৰ ছিলেকশ্যনৰ কাৰণে আমি টেট পাতিছোঁ, আজি তেওঁলোকক আমি কিয় ৰিলেক্সেশ্যন দিয়াৰ কথা চৰকাৰে চিন্তা কৰিব নোৱাৰোঁ। এট দ্য ছেম টাইম কিছুমান শিক্ষকৰ পদ আমি ল'লোঁ, একেখন স্কুলৰ পৰা কিছুমান শিক্ষকৰ পদ আমি ড্ৰপ কৰি দিলোঁ, এইটো আইনৰ আওতাত ড্ৰপ হৈ গ'ল ছাৰ। গতিকে আৰু এককালীনভাৱে যিসকলে ইমান দীৰ্ঘদিন শিক্ষাখণ্ডৰ লগত জড়িত থাকি ছাৰ্ভিচ দিলে ছাৰ, তেওঁলোকে ৰিটায়াৰ্ড হৈ গ'ল। গতিকে মানৱীয় দৃষ্টিকোণৰ পৰা হ'লেও এককালীন এটা সাহায্য আমি চৰকাৰে দিব নোৱাৰোঁ নেকি ছাৰ? ইমান হিতাধিকাৰী আঁচনি চৰকাৰখনে প্ৰস্তুত কৰে। গতিকে এই দিশটো মই ভাবোঁ অধ্যক্ষ ডাঙৰীয়া, মন্ত্ৰী মহোদয়ে মানৱীয় দৃষ্টিকোণৰ পৰা হ'লেও যিসকলে ভেঞ্চাৰ শিক্ষানুষ্ঠান আৰম্ভণিৰ পৰা কৰ্ম কৰি ইমান দিনে শিক্ষা কাৰ্য চলাই আহিছে, গতিকে তেওঁলোকক নতুনকৈ এই টেটৰ আওতাত নানি, তেওঁলোক ইতিমধ্যে ট্ৰেইনড অলৰেডি, গতিকে তেওঁলোকক যদি ৰিলেক্সেশ্যন দিব পাৰে আৰু ছাৰ যিসকল ইতিমধ্যে ৰিটায়াৰ্ড হৈ গ'ল, তেওঁলোকক এককালীন এটা মানৱীয় দৃষ্টিকোণৰ পৰা এটা সাহায্য দিব পাৰে নেকি? আইন সংশোধন কৰি হ'লেও এই বিষয়ে চৰকাৰ বা বিভাগ চিন্তা কৰিব নেকি অধ্যক্ষ? ঠিক আছে, মিনিষ্টাৰ 15 মিনিট গ'ল এটা কুৱেশ্যনত। মাননীয় অধ্যক্ষ মহোদয়, আইনখনৰ যদি কোনো সংশোধন এজন মাননীয় বিধায়কে কৰিব বিচাৰে, তেওঁ সেই সময়তে সংশোধনী প্ৰস্তাৱটো আনিব পাৰিলেহেঁতেন যেতিয়া বিলখন উত্থাপন হৈছিল। মোৰ মনত নাই সেই সময়ত তেওঁ নিৰ্দিষ্ট কিবা সংশোধনী প্ৰস্তাৱ আনিছিল বুলি, কিন্তু এতিয়াও তেওঁ যিকোনো পৰামৰ্শ দিলে ডিপাৰ্টমেণ্টে পৰীক্ষা কৰি চাব, নোচোৱাৰ কোনো কথা নাই। দ্বিতীয়তে, আমি শিক্ষাৰ অধিকাৰ আইন NCTৰ গাইডলাইন ইয়াক অনুসৰণ কৰি আমি আমাৰ আইনখন প্ৰস্তুত কৰিছোঁ। গতিকে বিদ্যালয়ত ছাত্ৰ ছাত্ৰী আছে 25 গৰাকী, তাত বা 30 গৰাকী ছাত্ৰ ছাত্ৰী আছে, তাত 5 গৰাকী আমি শিক্ষক তেওঁলোকক প্ৰভিন্সিয়েলাইজ কৰিব আমি নোৱাৰোঁ। শিক্ষাৰ অধিকাৰ আইনে কৈছে যে মিনিমাম যদি 30 আছে, তাত 2 গৰাকী শিক্ষককে আমি প্ৰাদেশিকৰণ কৰিব পাৰিম, তৃতীয় গৰাকীক আমি প্ৰাদেশিকৰণ কৰিব নোৱাৰোঁ। এনেকৈ যিসকল থাকি গ'ল, এই থাকি যোৱা শিক্ষক শিক্ষয়িত্ৰীসকলৰ কথা, যিসকলক ড্ৰপ টিচাৰ বুলি কয়, এইটো বিবেচনা কৰি আমাৰ পূৰ্বৰ বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে তেওঁলোকৰ কাৰণে এটা এককালীন এটা সাহায্য দিয়াৰ কাৰণে এখন আঁচনি অনা হ'ব আৰু গুৰু দক্ষিণা বুলি এখন আঁচনি লোৱা হ'ব। তাৰ কাৰণে আমি শিক্ষা বিভাগে গুৰু দক্ষিণা এটা পৰ্টেল খুলিলোঁ যে কোন কোন বাদ পৰি গ'ল। 17 চনৰ আইন মতে 21 চনৰ প্ৰভিন্সিয়েলাইজেশ্যনত যিসকল প্ৰভিন্সিয়েলাইজ হ'ব নোৱাৰিলে, বা আনকি 13 চনতো যিসকল প্ৰভিন্সিয়েলাইজ হ'ব নোৱাৰিলে, তেওঁলোকক এটা এককালীন সকাহ দিয়াৰ কাৰণে অসম চৰকাৰে গুৰু দক্ষিণা নামৰ এটা আঁচনি আনি গুৰু দক্ষিণা পৰ্টেল আমি মুকলি কৰিলোঁ। আৰু আজি মই পবিত্ৰ সদনক জনাওঁ যে 15,000 আবেদন আমাৰ গুৰু দক্ষিণা পৰ্টেলত আহিছে আৰু এইখিনিৰ ভেৰিফিকেশ্যন হ'ব আৰু খুব সোনকালে চৰকাৰে ইয়াৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিব। যিসকল ছাৰ ৰিটায়াৰ হ'ল এইটো কথা নক'লে ছাৰ, যিসকল ইতিমধ্যে ৰিটায়াৰ হৈ গ'ল তেওঁলোকৰ কথা কিবা ৰিটায়াৰমেণ্ট কোনে দিলে? এতিয়া ৰিটায়াৰমেণ্ট কোনে দিলে? গতিকে আমি সকলোখিনি কৰিম ইউডাইচৰ বা ডাইচত যি তথ্য আছে সেই তথ্যৰ ওপৰত ভিত্তি কৰি। গতিকে এতিয়া কোনোবাইতো মই কৰিছিলোঁ বুলি ক'লেই নহ'ব, তেওঁৰ তথ্য প্ৰমাণিত যি ডাইচ ডাটা আছে তাত থাকিব লাগিব, বা ইউডাইচত তেওঁলোকৰ ডাটা থাকিব লাগিব, তাৰ ইউডাইচৰ তথ্যৰ আধাৰত সিদ্ধান্ত লোৱা হ'ব। কুৱেশ্যন নম্বৰ 62 বিজয় কুমাৰ গুপ্তা।